হাই ফ্ৰেণ্ডছ, বান্ধৱী ৰশ্মিৰ বিয়া বুলি এটি শ্বৰ্টছ লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। একেবাৰে জোৰোণৰ পৰাই 2-3 ক্লিপ ৰৈ ৰাখিছিলোঁ আৰু তেনেকৈ এয়া জোৰোণৰ সৰু সৰু ক্লিপছ কেইটামান আপোনালোকলৈ আগবঢ়ালোঁ। স্মৃতি হৈ থাকি যাব আৰু পিছদিনাই ওলাবৰ সময় হ'লেই নহয় বিয়াৰ কাৰণে। আৰু গোটেইকেইজনী লগ হ'লে আৰু কি সৰু সৰু দুটিমান শ্বৰ্টছটো বনাবই লাগিব। কইনা ব্যস্ত, আমাৰ ধুনীয়া কইনাজনী আলহীবিলাকৰ খবৰ খাতিৰ লৈছে খোৱা লোৱা সকলোখিনিৰে, আৰু আমিও গোটেইকেইজনী লগ হৈছোঁ, গতিকে ভালটো লাগিব আৰু বিয়া হ'লে মজা সেয়ে আৰু গোটেইবোৰকে লগ পোৱা যায়। তাৰপিছতে আমাৰ টিকলুটো একদম উৎপাত আৰু তাৰ, আৰু এয়া সন্ধিয়া এয়া সুৱাগ জৰি আছে আৰু একেবাৰে জানেনে ৰাতি ভিডিঅ' কৰাই নহ'ল। এয়া একেবাৰে দৰাৰ ঘৰত এটি বোলে নতুন নিয়ম, গামোচা বন্ধা। এনেকৈ কিয় কৰে মই দেখা নাছিলোঁ দেই, আপোনালোকে জনাবচোন পাৰিলে। আৰু ফটোবিলাক আমাৰ মৰম লগা ফটোবিলাক দি থৈছোঁ যাতে চাব পাৰোঁ, আৰু তাইৰ যুগ্ম জীৱন যাতে সুখৰ হওক, শেষত সেয়াই কামনা কৰিছোঁ। গোটেইবিলাক ফটো ৰাখি থৈছোঁ, স্মৃতিবোৰ আৰু ফটোৰ দ্বাৰা সাঁচি ৰাখিব লাগিব নহয়নে। আৰু সেয়া দৰাৰ মুখত গামোচা বন্ধা নিয়মটো যে মইহে নতুনকৈ দেখিছোঁ, আগৰে পৰা হয়তো আছে নিয়মটো, আৰু আপোনালোকে কিয় তেনেকৈ বান্ধে শেষত জনাবচোন মোক কমেণ্টত দেই। সকলোৱে ভালে থাকিব, আজিলৈ আহিছোঁ, বাই।